সংসদত ধুবুৰীক মিনি বাংলাদেশ আখ্যা দিয়াক লৈ অসমত প্ৰতিক্ৰিয়া বিজেপি সাংসদ সুধাংশু দ্বিবেদীয়ে সদনৰ মজিয়াত উত্থাপন কৰিছিল এই প্ৰসংগ এনআৰচিৰ পক্ষত যুক্তি দিবলৈ গৈ এই বিতৰ্কিত মন্তব্য কৰিছিল বিজেপিৰ সাংসদগৰাকীয়ে ইয়াৰ পিছতে জাঙুৰ খাই উঠিছে বিৰোধী সুধাংশু দ্বিবেদীৰ মন্তব্যৰ বিৰোধিতাৰে বিধানসভাত গৰিহণা প্ৰস্তাৱৰ দাবী বিৰোধী বিধানসভা চলি থকা অৱস্থাতে অসমক অপমান কৰা হৈছে বুলি অভিযোগ বিৰোধী ধুবুৰীক যদি অসমৰ অংগ বুলি ভাবে তেনেহলে গৰিহণাৰ প্ৰস্তাৱ লোৱাৰ দাবী বিৰোধী অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাত সদন কমিটিৰ দাবী বিৰোধীৰ ইয়াৰ পিছতে অধ্যক্ষৰ আসনৰ সন্মুখত বিৰোধীৰ উত্তাল প্ৰতিবাদ অধ্যক্ষই সভা স্থগিত প্ৰস্তাৱ নাকচ কৰাত সদন কমিটিৰ দাবী বিৰোধী ইয়াৰ পিছতে অধ্যক্ষৰ আসনৰ সন্মুখত বিৰোধীৰ উত্তাল প্ৰতিবাদ 10 মিনিটৰ বাবে সদন স্থগিত ৰাখে অধ্যক্ষই ভুল তথ্য দি অসমৰ বিৰুদ্ধে গোটেই বিশ্বত আমাৰ অপমান কৰিছে মানে স্যাৰ এই ব্যৱস্থা ল'ব লাগে অধ্যক্ষ মহোদয় এখন উচ্চ সদন নহয় এখন অসম বিধানসভা হয় হয় আমাৰ অসমক অপমান কৰিছে সেই গতিকে আমি এই কথাটো অসমক ল'ব পাৰোঁ এনেকুৱা কথা সহ্য কৰা নহয় স্যাৰ এই কথা স্যাৰ অসমৰ বাকী ধুবুৰী অসমক কিয় অপমান কৰিব স্যাৰ এটো কি কথা ক'ব আছে অসমক কিয় অপমান কৰিব স্যাৰ আমাৰ ধুবুৰী মানুহখিনি কি বাংলাদেশী নেকি তেওঁলোকে বাংলাদেশী যদি স্যাৰ বিদেশলৈ পঠাই দিয়ক কিন্তু যদি ভাৰতীয়সকলক স্যাৰ বিদেশী বুলি ক'ব নোৱাৰে স্যাৰ কেতিয়াও ভাৰতীয় নাগৰিকক এনেকে অপমান কিয় কৰিব স্যাৰ সেইকাৰণে এটা গৰিহণা প্ৰস্তাৱ ল'ব লাগে অনাৰ প্ৰস্তাৱ ল'ব লাগে স্যাৰ ৰাজ্যসভাৰ সাংসদে প্লিজ টেক ইউৰ সিট আপোনালোকে বহক স্যাৰ বিধানসভা চলি আছে বিধানসভা চলি থকা সময়ত অসমক অপমানমূলক মন্তব্য কৰিছে অপমান কৰিছে তাৰ বিৰুদ্ধে জিলাক অপমান কৰিছে স্যাৰ গৰিহণা প্ৰস্তাৱ ক'বলৈ দিয়ক অসমৰ মকটো ক'বলৈ দিয়ক স্যাৰ অসমৰ এখন জিলাক অপমান কৰিছে স্যাৰ আমি সেই জিলাখনত আমি কেনেকৈ ক'ব পাৰিম চক প্ৰকৃত ভাৰতীয়ৰ মুখত এনেকুৱা কথা ভাৰতৰ এখন অংগৰাজ্যৰ এখন জিলাক লৈ এনেকুৱা কথা আহিবই নোৱাৰে ভাৰতবৰ্ষৰ ব্ৰিটিছ ভাৰতবৰ্ষৰ অংশ আছিল ধুবুৰী আনকি পাকিস্তানৰো অংশ নাছিল আৰু বাংলাদেশৰ কথাটো বহুত দূৰত তাতে আমাৰ কিমান স্বনামধন্য অসমীয়াৰ জন্ম হৈছে ৰমণী মোহন দত্ত চৌধুৰী প্ৰমথেশ বৰুৱা আমাৰ হস্তি কন্যা আৰু কত মানুহৰ তাতে যোগদান আছে সেই খণ্ডলৈ সেই সময়তেই ৰাম সিঙৰ সৈন্যবাহিনীৰ লগত এজন ধৰ্মগুৰু আহিছিলে শিখ আৰু তেখেতে অসমক আক্ৰমণ কৰিব বিচাৰিছিলে সেই ধুবুৰীত তেওঁলোকে কৰিব নোৱাৰি তাত এটা গুৰুদ্বাৰা প্ৰতিষ্ঠা কৰি গৈছে আৰু তেনেকুৱা এটা অংশক লৈ বিজেপি এজন সাংসদে যি কথা কৈছে ই কোনো অসমবাসীৰ বাবে সন্মানজনক কথা নহয় আজি বিধানসভাত নিশ্চিতভাৱে এই কথা উত্থাপন কৰা হ'ব আৰু তেওঁক ভৎসনা দিবলৈ অধ্যক্ষ মহোদয়ক অনুৰোধ কৰিম